बाक्सानि सालबारियाव इन्टार प्राइमारिनि जोबथा जोलुर गेलेनाय बादायलायनाय हाबाफारि बाक्सा जिल्लानि सालबारि फरायसालिमानि गेलेग्रा फोथाराव सालबारि जिल्ला इउथ सेल इउपिपिएलनि बानजायनायाव खुंफुंजानाय इन्टार प्राइमारि जोलुर गेलेनाय बादायलायनाया दिनै फाइनाल एबा जोबथा जोलुर गेलेनाय बादायलायनाय बे जोबथा जोलुर गेलेनाय बादायलायनाय गाहाय आलासि महरै हांख्रायहरनाय बायदि नुजाथिफैयो बिटिआरनि स्पर्ट्स एन्ड इउथ वेलफेयार डिपार्टमेन्टनि इएम दावबायसा बर' लोगोसे 22 नं खख्लाबारि बियाबनि एमसिएलए मन्टु बर' सेन्ट्रेल इउथ लिडार समनाथ नार्जारी लोगोसे हालामनि माखासे गुनगोनां सुबुंफोराबो बाहागो लाफैयो। दिनैनि बे जोबथा जोलुर गेलेनाय बादायलायनाया सालबारि जिल्ला इउपिपिएलनि सिङाव थानाय बासबारि प्राइमारि आरो दक्षिण हाउली प्राइमारि बे मोननै हान्जानि गेजेराव जोबथा जोलुर गेलेनाय बादायलायनाया जादों। दक्षिण हाउली प्राइमारि कमिटिया ट्राइब्रेकाराव 1 गलाव देरहासार जानो हायो। लोगोसे सालबारि ब्लक आरो मथनगुरि ब्लकनि बेन्दोङाव थानाय गासै सा 51 आसाम पुलिस आरो आसाम कामान्ड' मोनगिरिफोरनो आर'नाइ फालि गांफा गांफा होनानै बरायनाय आरो मान बावनाय हाबाफारिबो लादों। সিদ্ধান্ত আমাৰ দলীয়ভাৱে যুৱ শাখাই সিদ্ধান্ত এটা লৈছিলে 40টা সমষ্টিত অৰ্থাৎ 40টা ব্লকত থকা যিখিনি প্ৰাইমাৰী কমিটি আছে প্ৰাইমাৰী কমিটিবিলাকৰ অধীনত এখনকৈ ফুটবল কম্পিটিশ্যন কৰা যাক আৰু সেই হিচাপে বিভিন্ন ব্লকে কৰিলে আৰু আজি শালবাৰী 2 অক্টোবৰৰ পৰা কৰি আজি তেখেতসকলৰ চূড়ান্ত খেল আমি এটুকে টাৰ্গেট কৰি পেলাই অৰ্থাৎ লক্ষ্য ৰাখি পেলাই খেলটো অনুষ্ঠিত কৰিবৰ কাৰণে ব্লকবিলাকক কোৱা হৈছিল যে আমাৰ যুৱসকল খেলৰ নামত বিভিন্ন এংগলত খেলি পেলাই বিভিন্ন স্থানত গৈ পেলাই খেলে কিন্তু তাতে ডিসিপ্লিন হিচাপে খেলাটো আমি দেখিবলৈ পোৱা নাই আৰু বহুতখিনি যুৱকবিলাক খেলিব পাৰে কিন্তু তেওঁলোকে টিম হৈ নেখেলাৰ কাৰণে বিভিন্ন গাঁৱত খেলৰ প্ৰতি বা খেলাৰীসকলে মানে কমি গৈছে আৰু হেতুকে লক্ষ্য ৰাখি পেলাই আমি যাতে প্ৰাইমাৰী থকা যিখিনি গাঁও আছে সেই গাঁৱৰ ভিতৰত খেলাৰী ওলাই পেলাই প্ৰতিটো প্ৰাইমাৰী যাতে এখনকৈ হ'লেও ফুটবল টিমটো থাকে সেই লক্ষ্যটো আমি ৰাখিছিলোঁ আৰু আজি সেইটো সফল হ'ল বুলি মই ভাবোঁ কাৰণ প্ৰতিটো প্ৰাইমাৰীত এখনকৈ হ'লেও ফুটবল টিম ওলাইছে আৰু ওলাই পেলাই ল'ৰাসকলে বা খেলাৰীসকলে ধুনীয়াকৈ খেলি পেলাই আজি আমাৰ আগত তেখেতসকলৰ যি খেল এই খেলখন মানে ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে আৰু আমি বিটিআৰ চৰকাৰৰ পৰা যোৱা বছৰ আমি 2021-22 বিত্তীয় বৰ্ষত আমি আমাৰ বিটিআৰ অঞ্চলত যিমানখিনি ৰেজিষ্টাৰ্ড ক্লাববিলাক আছে তেখেতসকলক আমি স্পৰ্টছ জাৰ্চিবিলাকক আমি দিছিলোঁ স্পৰ্টছ ইকুইপমেণ্টছ হিচাপে আমি ফুটবল দিছিলোঁ আমাৰ ফুটবল নেট দিছিলোঁ বিভিন্ন সামগ্ৰীখিনি আমি দিছিলোঁ আৰু এই বছৰো আমি কম দিনৰ ভিতৰতে খেলৰ যিখিনি সামগ্ৰী এই সামগ্ৰীখিনি আমি দিবৰ কাৰণে প্ৰস্তুত হৈছোঁ এটা কথা মই আহ্বান জনাব বিচাৰিছোঁ যিসকল ক্লাব আছে তেওঁলোকে গভৰ্ণমেণ্টৰ ওচৰত ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগে আৰু যিসকলৰ ৰেজিষ্ট্ৰেশ্যন আছিলে ভেলিডিটি গ'ল সেইখিনি ভেলিডিটি তেওঁলোকে যাতে ৰিনিউৱেল কৰি লয় ভেলিড ৰেজিষ্ট্ৰেশ্যন নাথাকিলে আমাৰ ক্লাববিলাকক বস্তু দিওঁতে বা সামগ্ৰী দিওঁতে আমাৰ অসুবিধা হয় গতিকে যিসকল ল'ৰাবিলাকৰ ক্লাব আছে তেখেতসকলে যাতে ভেলিড কৰি লয় ৰেজিষ্ট্ৰেশ্যনটো মই সেইটো আহ্বান কৰিছোঁ আৰু আমি প্ৰথমবাৰৰ কাৰণে আমাৰ বিটিআৰ চৰকাৰে আমাৰ উত্তৰ পূৰ্বাঞ্চলত থকা যিখিনি 6 শিডিউল কাউন্সিল আছে এই কাউন্সিলবিলাকৰ মাজত আমি ISPL অৰ্থাৎ ইণ্টাৰ 6 শিডিউল প্ৰিমিয়াৰ লীগ বুলি আমি এটা ফুটবল কম্পিটিশ্যন আমি আয়োজন কৰিব ওলাইছোঁ এইটো 9 অক্টোবৰৰ পৰা আৰম্ভ কৰি 23 অক্টোবৰত আমি সেই গেমখন আমি চূড়ান্ত খেল আমি অনুষ্ঠিত কৰিম আমাৰ কোকৰাঝাৰ ছাইত 9 অক্টোবৰত ওদালগুৰি জিলাৰ ডিমাকুছিত ইনগ্ৰেশ্যন হ'ব গেম আমাৰ বড়োলেণ্ডত এটা টিম থাকিব ডিমা হাছাও থাকিব অসমৰ পৰা আৰু কাৰ্বি অট'নমাছ কাউন্সিল আৰু মিজোৰামৰ পৰা থাকিব 3টা লাই মাৰা চাকমা আৰু মেঘালয়ৰ পৰা জয়ন্তীয়া খাচী আৰু আমাৰ ত্ৰিপুৰাৰ পৰা এটা থাকিব সৰ্বমুঠ 10টা 6 শিডিউল কাউন্সিল সেই কাউন্সিল লীগত অংশগ্ৰহণ কৰিব বিটিআৰত খেলুৱৈসকলৰ কাৰণে আমাৰ পৰিকল্পনা আছে আমি অহা বছৰলৈকে আমাৰ যিসকল ইভেণ্টত আমাৰ ল'ৰাবিলাকে খেলে এই ইভেণ্টবিলাকক আমি সম্পূৰ্ণৰূপে চৰকাৰে দায়িত্ব ল'ব বিচাৰিছোঁ আৰু আমি বেবী লীগ আমি অনুষ্ঠিত কৰিবৰ কাৰণে
যোজা কৰা হৈছে বিবিলিক মানে 8 বছৰৰ পৰাই যিটো ফুটবল খেলিব লাগে সেইখিনি আমি কৰিব বিচাৰিছোঁ আৰু ইতিমধ্যে চিফ ছাৰৰ পৰা ঘোষণা কৰা হৈছে যে আমাৰ বিটিআৰত 5টা জিলাত 5খন ৰেচিডেন্সিয়েল যি একাডেমি স্পৰ্টছ একাডেমি সেইটো আমি খোলা হ'ব আৰু ইতিমধ্যে আমি প্ৰতিটো সমষ্টিত এখনকৈ মিনি ৰুৰেল ষ্টেডিয়াম সেইখন আমি নিৰ্মাণ কৰিবৰ কাৰণে হাতত লোৱা হৈছে जोलुर मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां गिबि खेबनि थाखाय बिटिआर हालामाव सेथि खेब ISPL आ खुंफुंजागोन बिटिआर ओनसोलाव लाइमोनफोरखौ जोलुरनि फारसे गोसो बोहोनाय जोलुरखौ जौगाहोनायनि थांखिजों बिटिआर सरकारा बे बादायलायनायखौ खुंफुंनो थिरांथा लादों सा सानजा भारतनि 6 सिडुल ओनसोलाव थानाय मोनजि गेलेग्रा हानजाफोरनि गेजेराव बे बादायलायनाया जागोन बादायलायनाया फैगौ 9 अक्ट'बरनिफ्राय जागायनानै 23 अक्ट'बरसिम सोलिगोन अदालगुरिनि डिमाकुसि स्टेडियामनिफ्राय बादायलायनायखौ जागायजेनगोन बेबायदिनो बे जोलुर बादायलायनाया बिटिआरनि मोनब्रै जिल्लायाव खुंफुंजागोन आरो जोबथा बादायलायनाया क'क्राझार जिल्लानि सिङाव थानाय थिथागुरिनि साइसाक सेन्टाराव खुंफुंजागोन बादायलायनायाव देरहासार जानाया ट्रफिजों लोगोसे 3 लाख रां सेथि रानार्स आपआ ट्रफिजों लोगोसे 2 लाख रां आरो नैथि रानार्स आपआ ट्रफिजों लोगोसे 1 लाख रां मोनफुंनो हागोन 6 सिडुल ओनसोलाव थानाय मोनजि काउन्सिलफोरनिफ्राय बाहागो लाफैगोन फारि बायदियै त्रिपुरा ट्राइबल एरियास अटोनमास काउन्सिल खासि हिल्स डिस्ट्रिक्ट अटोनमास काउन्सिल जयंतिस हिल डिस्ट्रिक्ट अटोनमास काउन्सिल गारो हिल्स डिस्ट्रिक्ट अटोनमास काउन्सिल लाई अटोनमास काउन्सिल मारा अटोनमास डिस्ट्रिक्ट काउन्सिल साकामा डिस्ट्रिक्ट अटोनमास काउन्सिल कार्बी आंलं अटोनमास काउन्सिल डिमासा हासाव अटोनमास काउन्सिल बडलेण्ड टेरिटरियेल रिजन बेखायनो सा सानजा भारतनि जोलुर गेलेनायखौ मोजां मोनगिरि रायजो राजाफ्रा थिखानाय खालार आरो जायगायाव लैहोर लैहोर फैनानै जोलुर गेलेनाय रंजाथायखौ लाफैनो हागोन